মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ জয়ৰামকুছিৰ বছেৰপাৰা গাঁৱত আৰু এই বছেৰপাৰা গাঁৱৰ লোকসকলে এক ব্যতিক্ৰমী ৰূপত ভেলাঘৰ সাজি ওলাইছে। এইকাৰণে ব্যতিক্ৰমী যে এঘৰ মানুহৰ ঘৰত কি প্ৰয়োজনীয় সামগ্ৰী বা কি পৰিৱেশ থাকে সেই সম্পূৰ্ণ পৰিৱেশটো তেওঁলোকে ভেলাঘৰৰ আৰ্হিত দাঙি তুলিছে। আৰু মই সেই দৃশ্য দেখুৱাম। প্ৰথমতে এয়া হৈছে গোহালি ঘৰ আৰু এই গোহালি ঘৰত আচলতে খেতি কাৰ্যত যি সামগ্ৰী ব্যৱহাৰ কৰা হয় সেই সামগ্ৰীসমূহ ইয়াত দাঙি তোলা হৈছে। আৰু ইয়াৰ কাষতে আছে কুকুৰাৰ গঁৰাল হৈছে আৰু ইয়াৰ কাষতে আচলতে থকা কুঁৱাৰ পাৰ, পাকঘৰ আৰু ইয়াৰ যি খৰি ধোৱা ঘৰ সেই সমগ্ৰ প্ৰতিচ্ছবি দাঙি তোলা হৈছে যে আচলতে এখন ঘৰত এটা পৰিয়ালত কি সামগ্ৰী থাকে বা গাঁৱৰ লোকসকলে আচলতে কেনেকুৱা ধৰণৰ তেওঁলোকে চহা খেতিয়কসকলে কি সামগ্ৰী ব্যৱহাৰ কৰে সেই সম্পূৰ্ণ প্ৰতিচ্ছবি দাঙি তুলিছে। আৰু এই ভেলাঘৰৰ বাকৰিত তেওঁলোকে উৰুকাৰ দিনাখন সমূহীয়াভাৱে একেলগে ভোজ ভাত খাব, আনন্দ ফূৰ্তি কৰিব। মই দাদা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, সম্পূৰ্ণ প্ৰতিচ্ছবি আপোনালোকে দাঙি তুলিছে, কি ক'ব? হয়, এইটো আমাৰ এই ঘৰটো হৈছে আমাৰ গোটেই ট্ৰাইবেল মানুহ। কাৰণ এই ঘৰটো সাজি তোলা মানে আমি ভাবিছোঁ মানে আগৰ দিনৰ মানুহবিলাক আইতাবিলাক ককা আইতাবিলাক যিটো ঘৰ সজায় বা ঘৰ বনায় এইটো বৰ্তমান যুগত আমি দেখা নাপাওঁ। কিয় ক'লে বৰ্তমান যুগত RCC ঘৰ হৈছে, ডাঙৰ ডাঙৰ বিল্ডিং বনাই আছে। মানে আগৰ ঘৰ যিটো নেকি পুৰণি ঘৰ, এই পুৰণি ঘৰটো বনোৱাৰ উদ্দেশ্যটো এইটোই যে আজিকালিৰ ল'ৰা ছোৱালী যিটো নতুন নতুন ল'ৰা ছোৱালী এইবিলাক যেনে দেখা পাওঁ যে পুৰণি ৰাভা, বড়ো, গাৰো এইবিলাকৰ ঘৰবিলাক কেনেকা, ইয়াৰ কাৰণে এইটো দেখাবৰ কাৰণে আমি এই ঘৰটো সজা হৈছে। আমি ট্ৰাইবেল মানুহটো ট্ৰাইবেলৰ বিষয়ে মানে আমি দেখাব বিচাৰিছোঁ। এটা ঘৰৰ পৰিয়াল কেনেকৈ হয় প্ৰতিচ্ছবিটো তুলিব খুজিছোঁ। আৰু চাপোজ আমাৰ গোহালি ঘৰ আমি নাঙল জোল থৈ দিছোঁ। নাঙল জোল বৰ্তমান নাই, ট্ৰেক্টৰৰ দিন আহি গৈছে। যেন প্ৰজন্মই যেন আপোনালোকৰ চেনেলত দি যেন দেখা পায় আৰু বুজি পায়, ইয়াৰ কাৰণে আপোনালোকৰ চেনেলকো বহুত বহুত ধন্যবাদ থাকিল মোৰ তৰফৰ পৰা। আপোনালোকে উৰুকাৰ দিনাখন ভোজ ভাত খাব? ইয়াত পুৰা পাৰ্টি হ'ব আমাৰ সমূহীয়াভাৱে খাব। আপোনালোকে খোৱাটো আৰু পুৰা পাৰ্টি যেনেকৈ আমি খায় সেইটো এনেকৈ খাব। আৰু মাংস থাকিব, মাছ মাংস থাকিব, আমাৰ লোকেল কিবা থাকিব, জঙা থাকিব, এইবিলাক থাকিবই। ট্ৰাইবেলৰ যিবিলাক ভোজ মানে থাকিব সেইদিনা আৰু গোটেই ৰাজ্যৰ মানুহে একেলগে খাম হয়। আৰু অকল খালি যিমান ট্ৰাইবেল এলেকাত আছে মানে ট্ৰাইবেল গোটেই মানুহ আমি একেলগে প্ৰতিভোজ খাম বুলি আশা কৰিছোঁ ইয়াত। হয়, আচলতে জনগোষ্ঠীয় লোকসকলে বা জনগোষ্ঠীয় লোকসকলৰ বাসগৃহত বা পৰিয়ালত কি সামগ্ৰী থাকে বা থলুৱা সামগ্ৰী তেওঁলোকে কি ব্যৱহাৰ কৰে সম্পূৰ্ণ প্ৰতিচ্ছবি এই ভেলাঘৰৰ মাজেৰে তেওঁলোকে দাঙি ধৰিছে। আৰু উৰুকাৰ দিনাখন সকলোৱে লগ লাগি আনন্দ ফূৰ্তিৰে তেওঁলোকে মাছে মাংসই এসাঁজ তৃপ্তিৰে আনন্দ ফূৰ্তিৰে তেওঁলোকে খাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।